Welcome to our YouTube channel নতুন জ্ঞান আজিৰ পাৰ্ট আগন্তুক সফলতা আজিৰ এই ভিডিঅ'ত DLED পেট এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন আনসাৰসমূহ আলোচনা কৰিম বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কোনখন দেশৰ পৰা লোৱা হৈছে From which country was India's federal system taken অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কানাডা ভাৰতৰ সংবিধানত থকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা অৰ্থাৎ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত শক্তিৰ বিভাগ এটো কানাডাৰ পৰা গ্ৰহণ কৰা হৈছে কানাডাৰ দ্বাৰা ভাৰতও এখন শক্তিশালী কেন্দ্ৰ থকা যুক্তৰাষ্ট্ৰ গঠন কৰিছে য'ত কিছু অধিকাৰ ৰাজ্যবোৰক দিয়া হৈছে কিন্তু গুৰুত্বপূৰ্ণ অধিকাৰ কেন্দ্ৰ চৰকাৰৰ হাতত থাকে হেহে ভাৰতৰ সংবিধানত থকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কানাডাৰ আদৰ্শৰ পৰা অনুপ্ৰাণিত কৰা হৈছে পৰৱৰ্তী কোৱেশ্চন একক নাগৰিকত্ব থকা দেশখন হৈছে The country with a single citizenship ইয়াৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ইণ্ডিয়া ভাৰতত একমাত্ৰ একক নাগৰিকত্ব ব্যৱস্থা আছে অৰ্থাৎ কোনো ব্যক্তি ভাৰতৰ নাগৰিক হ'লেই সমগ্ৰ দেশখনৰ নাগৰিক বুলি গণ্য কৰা হয় ইয়াৰ বিপৰীতে দ্বৈত নাগৰিকত্ব ব্যৱস্থা কিছু দেশত আছে যেনে আমেৰিকা আয়াৰলেণ্ড ইটালী য'ত ব্যক্তি একেৰাহে দুটা দেশৰ নাগৰিক হ'ব পাৰে হেয়ে ভাৰতত একক নাগৰিকত্ব ব্যৱস্থা প্ৰচলিত হৈ আছে পৰৱৰ্তী কোৱেশ্চন হাউ ওল্ড ইজ দ্য আৰ্থ পৃথিৱীৰ বয়স কিমান অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 4.543 বিলিয়ন ইয়াৰ্ছ বৈজ্ঞানিক অনুসন্ধান আৰু ভূতাত্ত্বিক অধ্যয়নৰ আধাৰত পৃথিৱীৰ আনুমানিক বয়স হৈছে 4.543 বিলিয়ন ইয়াৰ্ছ পৃথিৱীৰ বয়স মূলতঃ ৰেডিঅ' এক্টিভ ডেটিঙৰ পদ্ধতিৰ সহায়ত উলিওৱা হয় পৰৱৰ্তী কোৱেশ্চন দ্য নৱগ্ৰহ টেম্পল ইজ লোকেটেড অন হুইচ হিল নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি চিত্ৰাচল পাহাৰ নৱগ্ৰহ মন্দিৰ অসমৰ গুৱাহাটী চহৰত অৱস্থিত এই মন্দিৰ সূৰ্য চন্দ্ৰ মংগল আদিৰ 9টা গ্ৰহৰ পূজা কৰা হয় পৰৱৰ্তী কোৱেশ্চন When did the Ethakoli run take place? Ethakoli run কেতিয়া সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1682 Ethakoli run হৈছে 1682 চনত এই যুদ্ধত আহোমসকলে গুৱাহাটী অঞ্চলত মোগলসকলক পৰাস্ত কৰি অঞ্চলটো পুনৰ দখল কৰি লৈছিল আৰু এইটো যুদ্ধ আহোমসকল আৰু মোগলসকলৰ মাজতে হৈছিল ইয়াৰ ফলস্বৰূপে মোগলসকলৰ শক্তি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা প্ৰায় শেষ হৈ পৰে পৰৱৰ্তী কোৱেশ্চন হাউ মেনি আৱাৰ্ছ এৰ্লিয়াৰ দ্য ছানৰাইজ ইন অৰুণাচল দেন ইন গুজৰাট গুজৰাটতকৈ অৰুণাচলত কিমান ঘণ্টা আগতে সূৰ্য উদয় হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 আৱাৰ্ছ পৰৱৰ্তী কোৱেশ্চন When did the partition of Bengal take place? বংগ বিভাজন কেতিয়া সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 16 অক্টোবৰ 1905 চন বংগ বিভাজন 16 অক্টোবৰ 1905 চন তাৰিখে লৰ্ড কাৰ্জনৰ সময়ত হৈছিল ইয়াৰ মূল উদ্দেশ্য আছিল প্ৰশাসনিক সুবিধা আৰু ডিভাইড এণ্ড ৰুল নীতি চলোৱা এই বিভাজনৰ ফলত সমগ্ৰ ভাৰতত ব্যাপক প্ৰতিবাদ আৰম্ভ হয় যাক স্বদেশী আন্দোলনৰ আৰম্ভণিৰ ৰূপত গণ্য কৰা হয় পৰৱৰ্তী কোৱেশ্চন হুইচ প্লেচ ইজ কল্ড মানচেষ্টাৰ ইন আছাম অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুৱালকুছি শুৱালকুছিৰ উন্নত হস্ততন্ত্ৰ শিল্প আৰু ব্যাপক কাপোৰৰ উৎপাদনৰ বাবে অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় শুৱালকুছি হৈছে কামৰূপ জিলাৰ এখন বিখ্যাত গাঁও যিটো চিল্ক বোনা চিল্ক পাট কাপোৰ আৰু হস্ততন্ত্ৰ শিল্পৰ কাৰণে পৰিচিত পৰৱৰ্তী কোৱেশ্চন হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICCR ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন এইটো হৈছে ভাৰত চৰকাৰৰ অধীনস্থ এখন সাহিত্য প্ৰতিষ্ঠান যাক 1950 চনত মৌলানা আবুল কালাম আজাদে প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য লাইন ডেট ডিভাইডছ দ্য আৰ্থ ইকুৱেলি নৰ্থ এণ্ড চাউথ পৃথিৱীক উত্তৰ আৰু দক্ষিণে সমানে ভাগ কৰাৰ ৰেখাডালৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষুৱৰেখা বিষুৱৰেখা হৈছে পৃথিৱীৰ মাজৰ ৰেখাডাল যিয়ে পৃথিৱীক নৰ্থন হেমিস্ফিয়াৰ
আৰু সাউথাৰ্ণ হেমিস্ফিয়াৰ সমানে বিভাজন কৰে। ই পৃথিৱীৰ 0° অক্ষাংশত অৱস্থিত আৰু এই ৰেখা পৃথিৱীৰ আটাইতকৈ দীঘল ৰেখা। বিষুৱ ৰেখাৰ সমীপৰ অঞ্চলক বিষুৱীয় অঞ্চল বুলি কোৱা হয়। পৰৱৰ্তী কুৱেশ্যন, শিলভদ্ৰ কাৰ ছদ্মনাম? হুজ পেইড নেম ইজ শিলভদ্ৰ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰেৱতী মোহন দত্ত চৌধুৰী। পৰৱৰ্তী কুৱেশ্যন, দ্য হেড অৱ দ্য ষ্টেট, ৰাজ্যৰ মুৰব্বী কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰেছিডেণ্ট। চন্দ্ৰযান 3 চন্দ্ৰত অৱতৰণ কৰিবলৈ কিমান দিন লাগিছিল? হাউ লং ডিড ইট টেক ফৰ চন্দ্ৰযান 3 টু লেণ্ড অন দ্য মুন? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 40 days। চন্দ্ৰযান 3 মিছনখন 14 জুলাই 2003 চন তাৰিখে উৎক্ষেপণ কৰা হৈছিল আৰু 23 আগষ্ট তাৰিখে চন্দ্ৰৰ চাউথ পলত সফলতাৰে অৱতৰণ কৰে। ভাৰত বিশ্বৰ প্ৰথম দেশ যিয়ে চন্দ্ৰৰ চাউথ পলত অৱতৰণ কৰিছিল। পৰৱৰ্তী কুৱেশ্যন, ৰাজ্যসভাৰ মুঠ আসনৰ সংখ্যা কিমান? হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ ৰাজ্যসভা চিটছ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাজ্যসভাত সৰ্বাধিক 250টা আসন হ'ব পাৰে, কিন্তু বৰ্তমান 245টা আসন আছে। 233 জন সদস্য বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিধানসভাৰ দ্বাৰা নিৰ্বাচিত হয়। 12 জন সদস্যই ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। সাহিত্য, বিজ্ঞান, শিল্প, সমাজসেৱা আদি ক্ষেত্ৰত তেওঁলোকৰ বিশেষ অৱদানৰ বাবে। পৰৱৰ্তী কুৱেশ্যন, মাটিত নাইট্ৰজেনৰ পৰিমাণ বৃদ্ধি কৰে। ইনক্ৰিজ দ্য এমাউণ্ট অফ নাইট্ৰজেন ইন দ্য ছইল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেক্টেৰিয়া। পৰৱৰ্তী কুৱেশ্যন, ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে? হাউ মেনি মেম্বাৰ্ছ দ্য প্ৰেছিডেণ্ট নমিনেট টু দ্য ৰাজ্যসভা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 12। ৰাজ্যসভা হৈছে ভাৰতৰ সংসদৰ উচ্চ সদন। মুঠ 245টা আসনৰ ভিতৰত 233 জন সদস্য ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ বিধানসভাৰ দ্বাৰা নিৰ্বাচিত হয়। 12 জন সদস্য ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। পৰৱৰ্তী কুৱেশ্যন, বায়ুমণ্ডলৰ কোনটো স্তৰত বতাহ বৰষুণ হয়? ৰেইনফল অকিউৰ্ছ ইন হুইচ লেয়াৰ অৱ দ্য আৰ্থ এটমস্ফিয়াৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, টপস্ফিয়াৰ। টপস্ফিয়াৰ হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰ আৰু এই স্তৰত বৰষুণ, বজ্ৰপাত, বৰফৰ পৰাৰ দৰে বতৰৰ সকলো ধৰণৰ পৰিঘটনা ঘটে। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন, হোৱাট ইজ দ্য নাম্বাৰ প্লেনেট আৰ্থ ইন দ্য ছ'লাৰ ছিষ্টেম? পৃথিৱী সৌৰজগতত থকা কিমান নম্বৰ গ্ৰহ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 3rd। পৰৱৰ্তী কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম উপন্যাসখনৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট নভেল টু উইন দ্য জ্ঞানপীঠ এৱাৰ্ড? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মৃত্যুঞ্জয়। মৃত্যুঞ্জয় লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। দ্য ফাৰ্ষ্ট জ্ঞানপীঠ এৱাৰ্ড ৱাজ গিভেন ইন 1965। জ্ঞানপীঠ বঁটা সাধাৰণতে সাহিত্যকৰ জীৱনৰ মুঠ অৱদানৰ বাবে দিয়া হয়। পৰৱৰ্তী কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ SCERT? SCERTৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ষ্টেট কাউন্সিল ফৰ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। SCERT হৈছে ৰাজ্য শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ। ই এটা চৰকাৰী সংস্থা যি প্ৰতিটো ৰাজ্যত শিক্ষাৰ উন্নয়নৰ বাবে দায়িত্ব পালন কৰে। পৰৱৰ্তী কুৱেশ্যন, নিম্নলিখিত কোনখন দেশৰ লিখিত সংবিধান নাই? হুইচ অফ দ্য ফলোইং কাউণ্ট্ৰিজ ডাজ নট হেভ এ ৰিটেন কনষ্টিটিউশ্যন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইংলেণ্ড। পৰৱৰ্তী কুৱেশ্যন, ইন হুইচ নেশ্যনেল পাৰ্ক ইন আছাম ৱাজ দ্য ফাৰ্ষ্ট টাইগাৰ প্ৰজেক্ট ষ্টাৰ্ট? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানাস নেশ্যনেল পাৰ্ক। অসমৰ প্ৰথম ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল মানাস ৰাষ্ট্ৰীয় উদ্যানত 1973 চনত। পৰৱৰ্তী কুৱেশ্যন, ভূপৃষ্ঠৰ কিমান শতাংশ মাটি আগুৰি আছে? হোৱাট পাৰ্চেণ্টেজ অফ দ্য আৰ্থ ছাৰ্ফেচ ইজ কাভাৰ্ড বাই লেণ্ড? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 29। পৃথিৱীৰ মুঠ পৃষ্ঠৰ প্ৰায় 71% পানীৰে আগুৰি আছে। বাকী 29% মাটিৰেহে আগুৰি আছে। এই 29% ভূমিৰ ভিতৰত মহাদেশ, দ্বীপ, পৰ্বত, বন, মৰুভূমি আদিও থাকে। পৰৱৰ্তী কুৱেশ্যন, সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত উদ্ভিদবোৰে কোনটো গেছ উৎপাদন কৰে?
Which gas is produced by the planets during the process of photosynthesis? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অক্সিজেন। সালোক সংশ্লেষণৰ হৈছে এটা প্ৰক্ৰিয়া য'ত উদ্ভিদে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড আৰু পানী লৈ খাদ্য গ্লুক'জ তৈয়াৰ কৰে। এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে খাদ্য গ্লুক'জ উৎপাদন হয় আৰু অক্সিজেনে গেছ উৎপন্ন হয় আৰু পৰিৱেশলৈ মুকলি হয়। জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়? When the World Biodiversity Day is observed. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 22 মে। পৰৱৰ্তী কুৱেশ্যন, উত্তৰ মেৰু অঞ্চলৰ আটাইতকৈ দীঘল দিনটো হৈছে লংগেষ্ট ডে ইন দ্য নৰ্থাৰ্ণ হেমিস্ফিয়াৰ। ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 21 জুন। তলৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ লগত জড়িত? Which of the following articles deals with the right to education? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত অপশ্যন বি আৰ্টিকল 21A। অনুচ্ছেদ 21A ভাৰতীয় সংবিধানত শিক্ষাৰ অধিকাৰ ৰাইট টু এডুকেশ্যন নিশ্চিত কৰে। এই অনুচ্ছেদ অনুসৰি 6 বছৰৰ পৰা 14 বছৰৰ শিশুবোৰক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ প্ৰদান কৰা হ'ব। ই 2002 চনত 86তম সংশোধনৰ জৰিয়তে সংবিধানত সংযোজন কৰা হৈছিল। পৰৱৰ্তী কুৱেশ্যন, ফুলগড়ি ধাৱা কিমান চনত সংঘটিত হৈছিল? ইন হুইচ ইয়াৰ ডিড ফুলগড়ি ধাৱা টেক প্লেচ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1861। ফুলগড়ি ধাৱা হৈছে অসমৰ কৃষক বিদ্ৰোহৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ঘটনা। ই 1861 খ্ৰীষ্টাব্দত এখন কৃষক বিদ্ৰোহ হিচাপে সংঘটিত হৈছিল। পৰৱৰ্তী কুৱেশ্যন, সম্পত্তিক অধিকাৰ তলৰ কোনটো সংশোধনীৰ দ্বাৰা বাতিল কৰা হৈছিল? Which amendment deleted the right to property? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 44 এমেণ্ডমেণ্ট এক্ট 1978। সম্পত্তিৰ অধিকাৰ আৰম্ভণিতে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আছিল আৰু 1978 চনত ভাৰতীয় সংসদে 44তম সংবিধান সংশোধনী গ্ৰহণ কৰে। এই সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক পৰা সাধাৰণ আইনী অধিকাৰ হিচাপে পৰিগণিত কৰা হয়। পৰৱৰ্তী কুৱেশ্যন, ইটাখুলিৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? হু ৱাজ দ্য আহোম কিং ডিউৰিং দ্য বেটেল অফ ইটাখুলি? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। ইটাখুলি যুদ্ধ 1682 চনত সংঘটিত হৈছিল আৰু এইখন যুদ্ধ অতি গুৰুত্বপূৰ্ণ যুদ্ধ য'ত আহোমসকলে মোগলসকলক অসমৰ পৰা সম্পূৰ্ণৰূপে বিতাড়িত কৰিছিল।